আজি আমি কৰিম তোমালোকৰ ক্লাছ 9 গণিতৰ অনুশীলনী 2.2 6 নম্বৰ কোৱেশ্চনটো আৰু এই 6 নম্বৰটোৰ কোৱেশ্চনটোত কৈছে যে তলৰ বিবৃতি দুটাৰ এটা উক্তি এ আৰু আনটো যুক্তি আৰ তো এইটো আমাৰ উক্তি এ হয় আৰু এইটো আমাৰ যুক্তি আৰ হয় এই দুটা আমাৰ দিয়া আছে আৰু উক্তি এত কি কৈছে যে যদি আলফা আৰু বিটা বহুপদ ৰাখি x² - 6x + pৰ দুটা শূন্য হয় যাতে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা ইকুয়াল টু 40 তেন্তে পিৰ মান হ'ব -1 আমাৰ পিৰ মানটো -1 হ'ব নে নাই এটো আমাৰ প্ৰথমত ওলাব লাগিব ওকে তো তাৰ পিছত যুক্তি আৰ কৈছে যে ax² + bx + c বহুপদ ৰাখিটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -b/a আৰু c/a ওকে তো এটো আমাৰ যুক্তি দিয়া আছে তাৰ পিছত কৈছে যে শুদ্ধ বিকল্পটো বাছি ওলাই এতিয়া কোনটো শুদ্ধ বিকল্পটো আমাৰ বাছি ওলাব দিছে যে এ নাম্বাৰটোত কি কৈছে যে উক্তি এ আৰু যুক্তি আৰ দুয়োটাই শুদ্ধ আৰু যুক্তি আৰ আৰু উক্তি এ শুদ্ধ ব্যাখ্যা ওকে আৰু বি নাম্বাৰটোত কৈছে যে উক্তি এ আৰু যুক্তি আৰ দুয়োটাই শুদ্ধ কিন্তু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা নহয় তো আকৌ সি নাম্বাৰটোত কৈছে যে উক্তি এ শুদ্ধ যুক্তি আৰ অশুদ্ধ আৰু ডি নাম্বাৰটোত কৈছে যে উক্তি এ অশুদ্ধ আৰু যুক্তি আৰ শুদ্ধ ওকে তো এইটো আমাৰ ওলাব লাগিব এটা কেনেকে তুমি ওলাবা তোমাৰ সূত্র এইটো আমাৰ দিয়া আছে এই সূত্ৰটো আমাৰ ইউজ কৰি কিনে এইটো কৰিব লাগিব ওকে তো এই সূত্ৰটো তোমাৰ মুখস্থ থাকিব লাগিব আৰু এই সূত্ৰটোত কি কৈছে যে শূন্য দুটাৰ সমষ্টি যেতিয়া দ্বিঘাত বহুপদ হয় এইটো আমাৰ চোৱা তুমি যদি ভালদৰে চোৱা এইটো আমাৰ দ্বিঘাত বহুপদ হয় দ্বিঘাত বহুপদ এই দুটা ওকে এই দ্বিঘাত বহুপদৰ আমাৰ সূত্র দিয়া আছে যে শূন্য দুটাৰ সমষ্টি মানে আলফা প্লাস বিটা ওকে সমান সমান কি হয় -b/a তো তুমি যদি এই যুক্তিটো চোৱা আর যুক্তিটো চোৱা তাতে কি দিয়া আছে ax² + bx + c বহুপদ দুটাৰ শূন্য দুটাৰ যোগফল এইটো হ'ব আৰু শূন্য দুটাৰ পূৰণফল এইটো হ'ব তুমি যদি এই সূত্ৰৰ লগত মিলোৱা তো তুমি পাবা শূন্য দুটাৰ যোগফল -b/a যেটা আমাৰ শুদ্ধ হয় আৰু শূন্য দুটাৰ পূৰণফল তুমি যদি চোৱা সূত্ৰৰ লগত মিলোৱা ইয়াত আছে c/a যেটা আমাৰ কি হ'ব শুদ্ধ হ'ব ওকে তো এইটো আমাৰ শুদ্ধ হয় তো যুক্তি আৰ টো আমাৰ শুদ্ধ হ'ব ওকে যুক্তি আৰ টো কিন্তু এতিয়া উক্তি এ যেটো আছে এইটো আমাৰ শুদ্ধ হয় নে নহয় ওলাব লাগিব ওকে তো ইয়াতে তুমি যদি চোৱা আলফা আৰু বিটা বহুপদ ৰাখি x² - 6x + p দুটা শূন্য ওকে তো এই আলফা আৰু বিটাটো শূন্য দুটা হয় তাতে কি কৈছে আকৌ এইটো এটা সমীকৰণ দিয়া আছে যে আলফা প্লাস বিটা হোল স্কয়ার -2 আলফা বিটা ইকুয়াল টু 40 তেন্তে পিৰ মান হ'ব -1 ওকে তো এতিয়া আমি কি কৰিম ইয়াৰ পৰা যেটো আমাৰ এই সমীকৰণটো দিয়া আছে দ্বিঘাত বহুপদটো দিয়া আছে ইয়াৰ পৰা আমি কি ওলাম আলফা প্লাস বিটা মানে শূন্য দুটাৰ সমষ্টি আমি ওলাম ওকে তো এই দ্বিঘাত বহুপদটোৰ পৰা যদি আমি আলফা প্লাস বিটা ওলাও আমাৰ সূত্ৰ মতে কি হ'ব -xৰ হহক বাই তলত x² হহক তো আগত মাইনাস দিব লাগিব তো মাইনাস দিলো তাৰ পিছত আছে xৰ হহক তুমি যদি চাই ইয়াতে -6 আছে আমি ইয়াতে -6 বহাম আৰু ব্ৰেকেটত লিখিম আৰু তলত হ'ব আমাৰ x² হওক তো ইয়াতে আমাৰ x² হওক আছে 1 একো নাই মানে 1 আছে তো আমি ইয়াক লিখিব পাৰো +6 ওকে মাইনাসে মাইনাসে প্লাস হয় আৰু 6 হ'ব আৰু তলত একটো লিখিলেও হয় নিলিখিলেও একেই কথা ওকে তো তাৰ পিছত আৰু এটা বস্তু ওলাম আমি শূন্য দুটাৰ গুণফল ওকে তো শূন্য দুটাৰ গুণফলৰ সূত্ৰ আছে আলফা ইনটু বিটাৰ সূত্ৰ হ'ব আমাৰ ওপৰত হ'ব ধ্ৰুবক পদ তলত হ'ব x² হওক তো ইয়াতে ধ্ৰুবক পদ তুমি যদি চোৱা ইয়াতে p আছে ইয়াতে আমি p লিখিম ওপৰত আৰু তলত আমি লিখিম x² হওক যেটো আমাৰ 1 আছে 1 লিখিলো তো 1 তলত লিখিলেও হয় নিলিখিলেও হয় ওকে তো তাৰ পিছত আমি ইয়াতে লিখি দিম p তো আমাৰ আলফা ইনটু বিটা ইকুয়াল টু আমাৰ p ওলাব ওকে তো এতিয়া আমি যদি যেটো আমাৰ আলফা প্লাস বিটাৰ মান 6 আছে আৰু আলফা ইনটু বিটাৰ মান p আছে ওকে তো এই মান দুটা যদি আমি এই সমীকৰণটোত বহুৱাই দিও তেনেহলে আমি পিৰ মানটো পাই যাম তো ইয়াতে পিৰ মান দিয়া আছে -1 আমি চাও যে পিৰ মানটো -1 ওলাই নে নোলাই ওকে যদি ওলাই তেনেহলে শুদ্ধ হ'ব আৰু যদি নোলাই তেনেহলে অশুদ্ধ হ'ব ওকে তো ইয়াতে সমীকৰণটো ইয়াতে ভালদৰে লিখিলো যে সমীকৰণটো আছে আলফা প্লাস বিটাৰ হোল স্কয়ার -2 আলফা বিটা ইকুয়াল টু 40 তো ইয়াতে আমি আলফা প্লাস বিটাৰ মানটো আমি বহাই দিও ইয়াতে ওলাইছে আমাৰ 6 তো ইয়াতে তুমি যদি ভালদৰে চোৱা ইয়াতে আমাৰ 6 ওলাইছে 6 স্কয়ার -2 আলফা বিটাৰ মান আমাৰ ওলাইছে p তো আমি ইয়াতে p বহাব ইকুয়াল টু 40 হ'ব
তো তাৰপিছত ইয়াতে 6 ৰ স্কয়াৰ কৰিলে 36 ওলাই -2p থাকিব সমান সমান 40 থাকি যাব ওকে তাৰপিছত আমি কি কৰিব পাৰো 36 টো প্লাসৰ আছে ইপিনে গলে মাইনাস হ'ব তো -36 আৰু ইপিনে ৰৈ যাব -2p ওকে তো ইয়াতে আমি p টো ৰাখিম বাওফালে তাৰপিছত -2 টো হোফালে লৈ যাম তো হোফালে ললে ইয়াতে পূৰণ হৈ আছে ইপিনে গলে হৰণ হৈ যাব আৰু 40 ৰ পৰা 36 গলে হয় 4 এতিয়া আমি যদি কাটাকাটি কৰো 2 দুগুণ হয় 4 তো ইয়াতে -2 হৈ যাব p ৰ মান ওকে তো তুমি যদি এতিয়া চোৱা p ৰ মান -1 দিয়া আছিলে কিন্তু এতিয়া আমাৰ ওলাইছে -2 তো এইটো আমাৰ কি হল অশুদ্ধ ওলাল ওকে যে উক্তি যেটো আমাৰ উক্তি a আছে এই উক্তি a টো আমাৰ কি ওলাল অশুদ্ধ অশুদ্ধ ওলাল ওকে তো এতিয়া আমাৰ কোনটো এনসার হ'ব তো তুমি যদি ভালদৰে চোৱা ডি নাম্বাৰটো এনসার হ'ব কিয়নো ডি নাম্বাৰ এনসারটোত আমাক কৈছে যে উক্তি এ টো অশুদ্ধ কিয়নো আমি উক্তি এ টো অশুদ্ধ পাইছো ওকে তো উক্তি এ টো অশুদ্ধ আৰু যুক্তি আৰ টো আমাৰ শুদ্ধ তো যুক্তি আৰ টো আমি শুদ্ধ পাইছো ওকে কিয়নো এটো আমাৰ সূত্ৰ হয় তো সূত্ৰটো আমাৰ উঠাই দি দিছে তো এটো আমাৰ এনেই শুদ্ধ হ'ব ওকে তো এনেদৰে তুমি ওলাব পাৰা ওকে